দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা যি উদিপুৰ মেলাৰ আজি দ্বিতীয় তথা অন্তিমটো দিন আৰু অন্তিমটো দিনত পুৱাৰ ভাগতে যি বিনিময় প্ৰথা আৰম্ভ হৈছিলে আৰু তাৰ পিছতে দেখা গৈছে যে সমূহীয়া মৎস্য চিকাৰত যি ইয়াৰ স্থানীয় লোকসকলৰ লগতে বিভিন্ন ওচৰ চুবুৰীয়া যি গাঁওসমূহ আছে গাঁওখনৰ পৰা বিভিন্ন শত সহস্ৰজন লোক আহি এই যি উদিপুৰ বিলত ইতিমধ্যে নামিছে মাছ ধৰিবলৈ আৰু এই যি ৰৌ বৰালি বিভিন্ন ধৰণৰ যি মাছ এই মাছসমূহ পাইছে কিছু লোকে। আমাৰ লগত মাছুৱৈ এগৰাকী আছে, তেওঁ কিছু মাছ পাইছে। ক'ৰ পৰা আহিছে? মই ইয়াৰে বখলি গাঁও হয়। কি পালে মাছ? কি মাছ মানে এয়া বৰালি দুটা পাইছো, লগতে এইটো কান্দুলি বুলি কয় এয়া এটা পাইছো। কিহেৰে খাব? কিহেৰে মানে এইটো ঘৰত গৈ ভাল বস্তুৰ লগত ট্ৰেইনিং কৰিব লাগিব আৰু এয়া। প্ৰতি বছৰে আহে? আহো আমি ওচৰতে না, আহি থাকো আমি প্ৰতি বছৰে আহো। পায় কেনেকুৱা লাগিছে? একদম খুব ভাল লাগিছে। ইয়াত ক'ৰ পৰা মানুহ আহে? এইটো অঞ্চলৰ মানুহ আহে বহুত, মোৰ এনেকা গোটেই গাঁৱৰ ৰাইজে আহে, মই ক'ব নোৱাৰো। এনেকা আমচুই হৈ এনেকা মৰিগাঁও এৰিয়া মানুহ আহে। হয়, যিহেতু এই পৰম্পৰা আচলতে কোনোবাই পাইছে কোনোবাই পোৱা নাই, তাৰ মাজতো কোনো আক্ষেপ নাই। আচলতে এক পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এনেদৰে যি ইয়াৰ স্থানীয় লোকসকলৰ লগতে ওচৰ চুবুৰীয়া যি অঞ্চল, এই অঞ্চলৰ লোকসকলে এই বিলৰ পাৰত নামে মাছ ধৰিবলৈ। আৰু ইতিমধ্যে দেখা গৈছে যে শত সহস্ৰজন লোক আহি এই বিলৰ পাৰত মাছ ধৰিবলৈ নামিছে আৰু শিশু বৃদ্ধৰ পৰা আদি কৰি মহিলাও ইতিমধ্যে দেখা গৈছে যে বিলত মাছ ধৰিবলৈ নামিছে। আমি এনেদৰে দৃশ্য দেখা আছো। আমি ইতিমধ্যে যি মাছ ধৰা যি বিভিন্ন ধৰণৰ সঁজুলি লৈ ইতিমধ্যে মহিলা পুৰুষ আদিকে ধৰি শিশুসকলো এই মাছ ধৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু আজি অন্তিমটো দিনত পুৱাৰ ভাগতে বিনিময় প্ৰথা আৰম্ভ হৈছিলে আৰু তাৰপিছতে যি দ্বিতীয় কাৰ্যসূচী হিচাপে এই সমূহীয়া মৎস্য চিকাৰ ইতিমধ্যে আৰম্ভ হৈছে। আৰু তাৰপিছতে যি কুকুৰা যুঁজ আছে আৰু তাৰপিছত ৰাজ দৰবাৰ বহিব আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী হ'ব। আৰু ইয়াৰ লগে লগে দেখা গৈছে যে যি উদিপুৰ মেলাৰ যি উদিপুৰ বিলত দেখা গৈছে যে শত সহস্ৰজন লোক আহি ইয়াত অংশগ্ৰহণ কৰিছে মাছ ধৰাত। আৰু আমি দৃশ্য দেখুৱাই আছো এনেদৰে। আৰু যি ওচৰ চুবুৰীয়া যি অঞ্চলসমূহ আছে, এই অঞ্চলসমূহৰ পৰা বিভিন্নজন লোক আহি ইয়াত এই যি বিলত মাছ ধৰা পৰিলক্ষিত হয়। আৰু প্ৰতি বছৰে এনেদৰেই এই যি উদিপুৰ যি বিল, এই উদিপুৰ বিলত এনেদৰে শত সহস্ৰজন লোক আহি মাছ ধৰা পৰিলক্ষিত হয়। আৰু এনেদৰেই আজি যিহেতু দ্বিতীয় দিনা, উদিপুৰ মেলাৰ দ্বিতীয় দিনা, আৰু দ্বিতীয় দিনাৰ দেখা গৈছে যে প্ৰথমতে যি বিনিময় প্ৰথা হোৱাৰ পিছত এতিয়া বৰ্তমান যি সমূহীয়া মৎস্য চিকাৰ, এই মৎস্য চিকাৰ ইতিমধ্যে আৰম্ভ হৈছে। আৰু তাৰপিছতে যি কুকুৰা যুঁজ আৰম্ভ হ'ব। আৰু কিছু সময়ৰ পিছতে যি ৰাজ দৰবাৰ বহিব আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰে আজি অন্তিম দিনা এই যি মেলা, এই মেলাৰ অন্ত পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।